নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু গেট 4ৰ যিখিনি কেণ্ডিডেটে 27 অক্টোবৰ তাৰিখে এক্সাম দিছিলে ৰিটাৰ্ণ এক্সামটো, তেওঁলোকৰ কাৰণে OMR চিটৰ যিটো আনসাৰ চিট হয় তাৰ কাৰণে নটিফিকেশ্যন আহিছে। আৰু নটিফিকেশ্যনৰ কাৰণে ক্লিক হেয়াৰ টু ডাউনলোড বুলি যিটো দেখা পাইছে তাতে আপোনালোকে ক্লিক কৰিব। তাৰপিছতে দেখা পাব এখন নটিফিকেশ্যন, এখন অফিচিয়েল নটিফিকেশ্যন ৰিলিজ কৰিছে। আৰু ইয়াতে উল্লেখ কৰা আছে যিসকল কেণ্ডিডেটে 27 অক্টোবৰ তাৰিখে গেট 4 এক্সাম দিলে ইয়াতে দিয়া আছে আপোনালোকৰ মেট্ৰিক পাছ, লগতে মেট্ৰিক পাছৰ লগত ITI যিখিনি কেণ্ডিডেট আছে আৰু লগতে যিখিনি 8 পাছৰ কেণ্ডিডেট তেওঁলোকে এক্সাম দিছিলে 27 অক্টোবৰ তাৰিখে। আৰু 13 নৱেম্বৰ 11:30 বজাৰ পৰা 30 নৱেম্বৰৰ ভিতৰত আপোনালোকে OMR যিটো চিট হয় সেইটো চাবৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে সকলো কেণ্ডিডেটে 50 ৰুপিজকৈ দিব লাগিব। আৰু OMR চিটটো ডাউনলোড কৰাৰ পিছতে আপোনালোকে গম পাব যে যিটো পইণ্টত আপোনালোকে গোল কৰিছিলে আৰু কুৱেশ্যন পেপাৰখনৰ আনসাৰখিনি উলিয়াই পিনে আপোনালোকে কিমান মাৰ্কছ পালে সেইটো চাব পাৰিব। গতিকে সুবিধা হ'ব, যিসকলে ইয়াতে চাব বিচাৰে তেওঁলোকে এপ্লাই কৰিব পাৰিব আজিৰ পৰা। আৰু তাৰ কাৰণে প্ৰতিজন কেণ্ডিডেটে 50 ৰুপিজকৈ দিব লাগিব। আৰু ইয়াতে উল্লেখ কৰা আছে ইউজাৰ নেম আৰু পাছৱৰ্ডটো ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে লগইন কৰিব লাগিব। লগইন কৰিবৰ কাৰণে ইউজাৰ নেম আৰু পাছৱৰ্ড দিব লাগিব। যিটো আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে ইউজাৰ নেম বা এপ্লিকেশ্যন ID লগতে পাছৱৰ্ড ইউজ কৰিছিলে সেইটো দিব লাগিব। আৰু যিখন অফিচিয়েল নটিফিকেশ্যন ইয়াতে সকলোখিনি উল্লেখ কৰা আছে 30 নৱেম্বৰৰ ভিতৰতে আজিৰ পৰা কৰিব লাগিব। আৰু ইয়াতে উল্লেখ কৰা আছে চাব পেপাৰ 1 SSLC, ইয়াতে ক্লিক হেয়াৰত যাব লাগিব OMR চিট ডাউনলোড কৰিবৰ কাৰণে। পেপাৰটো যিটো 8 পাছৰ কেণ্ডিডেটসকল হয় তেওঁলোকে ইয়াতে যাব লাগিব ক্লিক হেয়াৰ। আৰু পেপাৰৰ সকলোখিনি ছেট ইয়াতে দিয়া আছে A পৰা F লৈকে। আপোনালোকৰ যিটো ছেট হয় সেইটো ইয়াতে ডাউনলোড কৰি থৈ দিব, সেইটো আপোনালোকৰ কাম দিব পিছত। কুৱেশ্যন পেপাৰখন লগত থাকে যদিও এইটো আপোনালোকে ডাউনলোড কৰি ৰাখি থ'ব। আৰু ইয়াতে যিটো SSLC লেভেলৰ হয় ইয়াতে ক্লিক হেয়াৰত যাব, যিটো OMR চিট এপ্লাই কৰিব পাৰিব আপোনালোকে। তাৰপিছত লগইন অপশ্যনত যাব লাগিব। ইয়াতে এপ্লিকেশ্যন নাম্বাৰটো দিব অৰ্থাৎ ইউজাৰ IDটো, আৰু ইয়াতে পাছৱৰ্ড দিব, তাৰপৰা লগইন কৰিব। যদি এই দুটা হেৰাইছে তেতিয়াহ'লে আপোনালোকে ফৰগট পাছৱৰ্ড কৰি দিব। মোবাইল নাম্বাৰটো দিব যিটো এপ্লাই কৰোঁতে দিছিলে, তাৰপিছতে ডেট অফ বাৰ্থটো ভৰাই দিব, তাৰপৰা ছাবমিট কৰিব। যিটো মোবাইল নাম্বাৰ হয় তাতে পাছৱৰ্ড যাব, লগতে এপ্লিকেশ্যন IDটো গুচি যাব। তাৰপিছত পুনৰ বেক হ'ব, লগইন কৰিব। লগইন কৰাৰ পিছতে এপ্লিকেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ডটো বহুৱাই দিব, লগইন কৰিব। আৰু তাৰপিছতে আপোনালোকে যিটো নিজৰ প্ৰফাইল হয় প্ৰফাইলটো দেখা পাব। আৰু যিটো পে'মেণ্ট কৰা অপশ্যন এইখিনি চিলেক্ট কৰিব লাগিব, যিটো 50 ৰুপিজ ইয়াতে পে'মেণ্ট কৰিব লাগিব OMR চিটটো নিজৰ চাবৰ কাৰণে। আৰু যিহেতু আপোনালোকে 8 পাছৱৰ্ডটো চাব পাৰিব, বেলেগে আকৌ মেট্ৰিক পাছৱৰ্ডটো চাব পাৰিব, গতিকে আপোনালোকে ফিজটো পৃথককৈ দিব লাগিব। এনেদৰে ধৰণে আপোনালোকে ফিজটো দি পিনি OMR চিটখন চাব পাৰিব। কোনোবা কেণ্ডিডেটে যদি কিবা অসুবিধা পায় বা আমাৰ যদি কৰিব বিচাৰে কিবা সুধিবলৈ থাকিলে ডেছক্ৰিপশ্যনত যিটো হোৱাটছআপ নাম্বাৰ দিয়া আছে হোৱাটছআপ নাম্বাৰতে আপোনালোকে চাব পাৰিব। আৰু ইয়াৰে লিংকখিনি আপোনালোকে ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাইৰেক্ট আহি চাব পাৰিব। তো এইখিনি আছিলে ইনফৰমেশ্যনখিনি। ধন্যবাদ।